কোনো কালেই কোনো ক্ষণেই হেৰাই নোযোৱা এটি আদৰ্শৰ ঠিকনা, সৰ্বক্ষণেই জনমানসত জিলিকি থকা এটি মান্যবৰ হৃদয় দৰদী আকুলৰ আধা লিখা জীৱন গীতৰ মধু মূৰ্ছনা। নিজৰ আপোন ঠাইকেইখন গহপুৰ, হাৱাজান, ধলপুৰ, নাৰায়ণপুৰৰ আকাশ বতাহ, মাটি পানী, নৈ জান জুৰি, ইপাৰ সিপাৰ বন হাবি অৰণ্য বিয়পি মাটিৰ মোহনীয়াৰে আজীৱন শিক্ষকতাৰে জীৱন সজোৱা, লগতে খবৰৰ পিছে পিছে দৌৰি দৌৰি ক্লান্ত নোহোৱা সংবাদ সেৱাৰেও জীৱন চহাই সময় ৰঙীন কৰি ভাল পোৱা প্ৰজ্ঞানৰ অভিজাত পৰম পূজনীয় শিক্ষাগুৰু এই যে নীৰৱ ৰথৰ এটি মানৱীয় ঠিকনাৰ নামেই হ'ল ৰাজীৱ কাকতি। হিয়াৰ সপোন যে তেওঁৰ অনেক সময় সাবতি মানুহৰ জীৱন বোধেৰে কেৱল সমাজ সজোৱা, তাৰোপৰি দুৰ্যোগী আৰ্ত চিকিৎসাধীন জনলৈকো খবৰ পালেই লৌৰি গৈ বিনামূল্যে ৰক্তদান কৰি পোৱা প্ৰশান্তিৰ যি এক মানৱতাৰ মহৎ মনোবাঞ্ছনা, সেই এক ব্যতিক্ৰমী জীৱনৰ নামেই হ'ল পৰম পূজ্য শিক্ষাগুৰু ৰাজীৱ কাকতি। কলেজীয়া শিক্ষা শোণিতপুৰৰ গৰিমামণ্ডিত দৰং মহাবিদ্যালয়, পৰৱৰ্তী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগত পঢ়ি থকা সেই দিনৰ সোণোৱালী উজ্জ্বলতা, সেই বিদ্বানী চমকে আজিও সোঁৱৰাই কেৱল মাথো সমাজৰ জোনাকী হ'বলৈকে সদায় তাতে সোৱণশিৰীয়া পাহুৱাল মনৰ কবি, ৰাজ্যখনৰ যুৱ লেখক, সন্মানীয় বঁটা প্ৰাপক ভাতৃসম ৰূপম বৰাৰ অনুভৱী এই লিখনিত মোৰ কাব্যানুৰাগী মনটোক উৎফুল্লিত কৰি লৈ অতিকৈ বেছিলৈ আগবঢ়ালে। সৃষ্টি হ'ল এটি হিয়া বাস্তৱ কাব্যগাথা। ইয়াৰ এই শিৰোনাম হেৰাই নোযোৱা ঠিকনা ৰাজীৱ কাকতি। জ্ঞানৰ বন্তি, আদৰ্শৰ প্ৰতিচ্ছবি, কলমৰ সিপাৰেও শব্দৰ মাজত ৰাজীৱ কাকতি। জ্ঞান আলোকৰ নিৰ্ভীক প্ৰহৰী ৰাজীৱ কাকতি। ভাষণত যাৰ সংযত সুৰ, ব্যৱহাৰ যাৰ অতি মাটিৰ মধুৰ, শিক্ষিত সমাজৰ প্ৰিয়জন তেওঁ, নিৰহংকাৰী যে তেওঁ জ্ঞানৰ অংকুৰ। কলমেই অস্ত্ৰ যাৰ জুই, কলমৰ জোৰ প্ৰতিবাদৰ সুৰ, গণকল্যাণীয় শব্দৰ সুষমা সততাৰ সাৰ। ৰাজীৱ কাকতি তেওঁ সত্যৰ বাৰ্তাবাহক, ন্যায়ৰ প্ৰতিধ্বনি যে তেওঁ, বুকুত সাহস অসীম দুৰ্নিবাৰ। শিক্ষাৰ চাকিৰে তুমি এন্ধাৰ গুচোৱা, সমাজৰ বাবে চিৰকাল তুমি জাগ্ৰত আৰু প্ৰাণৱন্ত হোৱা। কলমত যে তোমাৰ জনতা বুকুৰ ক্ষোভৰ চিয়াঁহীৰ তেজ, ধমনীত প্ৰতিবাদ যে সৰ্বসতেজ। অবিচাৰ দেখিলেই জাগে দুৰ্বাৰ বিপ্লৱ, বুকুত নিত্য নাচে ন্যায্য সৰব। শিক্ষকতাৰ জ্ঞান আৰু সাংবাদিকৰ দৃষ্টি, জনতাৰ হকে সাধে অপৰূপ অব্যৰ্থ ন্যায়ৰ সৃষ্টি। হতাশাৰ ধূলি মচি কঁকালত ভৰসাৰ পাহুৱাল পাতৰ টঙালি, অনাগত দিনৰ বাবে বিবৰ্ণ নহয় মোৰ বাপতি সাহোন বৰণীয়া ৰঙালী। শোষকৰ বিৰুদ্ধে সদায় তোমাৰ শব্দৰ দুপাল পিতা বৰষুণ, প্ৰতিবাদী কণ্ঠত তোমাৰ অনবৰতে জ্বলে প্ৰতিজ্ঞাৰ জুই। তুমি যেন সদায় ৰ'দ বোকা চহ কৰা, ঘামে জামে দেহা মৰা একেলুৱা খেতিয়কৰ কেঁচা পকা দুমাহীৰ ভাজ পৰা ভঁৰালৰ সোণালী আগুন। উঠা আগুৱাই যোৱা হে সমাজ প্ৰহৰী, কলমৰ হাত ধৰি প্ৰতিবাদৰ জোৰ লৈ এন্ধাৰ ফালি আনিবা তুমি নতুন পুৱা। শব্দৰ বিপ্লৱে তুমি প্ৰতিখন এন্ধাৰ হিয়াৰেই মলিন ধুই যোৱা। শিক্ষিত সমাজৰ প্ৰিয়জন যে তুমি, নিৰহংকাৰী জ্ঞানৰ অংকুৰ, নিৰলস যাত্ৰা, কলম আৰু শ্ৰেণীকোঠা, প্ৰজ্ঞাৰ ধাৰাত জীৱন সদায় ভাল পোৱা। ৰাজীৱ কাকতি তুমি সৰ্বজনৰেই প্ৰেৰণাৰ উৎস হোৱা।